মই তেনেকে একো নকৰো। আমাৰ বৌহে কৰে সকলোবোৰ কাম। মোৰ কামবিলাকো কৰে আকৌ। হ'ব দিয়া, মই সোনকালে যাম বাৰু। তুমি চিন্তা নকৰিবা। ঠিক আছে দিয়া, মই ৰাখিছো। পিংকি, মোক মাতিছিলা? বৌ, মাতিছিলো। শুনা বৌ, মই মানে পাৰ্টি এটালৈ যাব লাগে। তুমি বেয়া নোপোৱা যদি বাথৰুমতে মোৰ কাপোৰ কেইটামান আছে, প্লিজ ধুই দিবা নেকি? হ'ব দিয়া ভণ্টি, মই ধুই দিম, তুমি চিন্তা নকৰিবা। তুমি পাৰ্টিলৈ যোৱা। আৰু এটা কথা শুনা আকৌ বৌ। কোৱা। মই আকৌ তোমাক কাপোৰ ধুব দিয়া কথা মাৰ আগত নকবা। জানাই নহয়, মায়ে গম পালে মোকেই খেকাই থাকিব। হ'ব দিয়া, মই নকওঁ দিয়া। এতিয়া ব'লা, মই চাহ আৰু পুৰি বনাইছোঁ, খাই ল'বা। ঠিক আছে বৌ, ব'লা। মা, কিয় পাতিছিলা তুমি? তই এতিয়া সৰু হৈ থকা নাই নহয়, ডাঙৰ হলি, গম পাইছনে? তোক এতিয়া বেলেগ এখন ঘৰলৈ বিয়া দিব লাগিব। তাত গৈ তই কি কৰিবি? এতিয়া তোৰ নিজৰ গাৰ কাপোৰখিনি নিজে ধুই ল'ব লাগে আকৌ। মই ক'ত ধুবলৈ কৈছো মা? নাই কোৱা মই ধুবলৈ। মই ৰাতি মানে চাৰ্ফত দি থৈ আহিছিলো। বৌয়ে চাগে গা ধুবলৈ যাওঁতে দেখি পেলাই ধুই দিছে, কিন্তু মই কোৱা নাই। সেইটোৱে কথা। তাকে আৰু তোমাক এইবোৰ কথা লগাব লগা হ'ল নে? নিজে কৰি আকৌ মোকে ফচাবলৈ আহে। তই এনেই লোকক নধৰিবি দেই। কোনো একো কোৱা নাই, মইহে তোক কৈছো। হ'ব দিয়া, মই জানিছো। তোকনো আৰু কোনে কি কয়? হ'ব দে, মোৰ মানুহৰ ঘৰলৈ যোৱা কাম আছে। ইজনী মানে বেছি হৈছে। কাপোৰকেইটা ধুব দিলো বুলি মাৰ আগত তাই লগাই দিলে। মই বাৰে প্ৰতি ক'লো মাৰ আগত নকবা, কিন্তু কৈহে এৰিলে তাই। আজি দাদা আহক, এনেকুৱাকে লগাম নহয়, এসেকা পাব লাগিব তাই। বৌ, মই তোমাক বহুত বেয়া পাইছো। কিয় ভণ্টি? মই যে তোমাক মৰ্ণিং ইমানকে কৈ গলো কাপোৰ ধুব দিয়া কথা তুমি মাৰ আগত নকবা, তুমি সেইটো কথা কিয় লগাই দিলা? ক'ত লগাই দিলো মই? মই দেখোন একো কোৱাই নাই। তুমি বিশ্বাস কৰা বা নকৰা ভণ্টি, মই মাক একো কোৱা নাই। হ'ব, তুমি মোক শিকাব নালাগে। এটা কথা জানিবা, তুমি আমাৰ ঘৰত আছা, তোমাৰ ঘৰত নহয়। ভণ্টি, তুমি ইয়াৰ কি কথা কৈছা? সদায় একো কথা বতৰা নোহোৱাকৈ তুমি এইটো কথা কিয় শুনাই থাকা? ভণ্টি, এইখন জানো মোৰো ঘৰ নহয় কোৱা? মই মাৰ ঘৰৰ পৰা মই গোত্ৰ ছিঙিটো বিয়া হৈ আহিছো। এতিয়া এইখন মোৰো ঘৰ ভণ্টি। কিহৰ তোমাৰ ঘৰ? হা, কিহৰ তোমাৰ ঘৰ? নহয়, এইখন তোমাৰ ঘৰ। তুমিওতো এদিন বেলেগৰ ঘৰলৈ বিয়া হৈ যাব লাগিব। তেতিয়া তুমি কি কৰিবা কোৱা? তেতিয়া জানো সেইখন তোমাৰ নিজৰ ঘৰ বুলি নকলে হ'ব? বা তুমিও যদি মানি নোলোৱা নিজৰ ঘৰ বুলি, তেতিয়াহ'লে তুমি জানো তাত থাকিব পাৰিবা? আৰু যদি তোমাক সিহঁতৰ ঘৰৰ মানুহে তোমাক তেনেকৈ কয়, তেতিয়া কি কৰিবা? তেতিয়া তোমাৰ মনটো কেনেকুৱা লাগিব কোৱা? বৌ, তুমি মোক এনেকে ক'বলৈ সাহস ক'ত পালা? হা, বহুত দম বাঢ়িছে ন তোমাৰ? হা, মুখে মুখে উত্তৰ দিব পৰা হৈ গ'লা। আমাৰ ঘৰতে থাকি মোকে আকৌ দম দিবলৈ আহিছে, ফাল্টু চব। ভণ্টি, তুমি কিয় কান্দিছা এনেকৈ? আৰু মইনো তোমাক কি ক'লো এনেকৈ কান্দিবলৈ? মই চচপেনত গাখীৰ বহাই থৈ আহিছিলো, পাহৰিলো। ভণ্টি, কি হ'ল তোৰ? এনেকে কান্দি আছ যে? কি হ'ল বুলি সুধিবলৈ আহিছে কি? যা, তোৰ খুনি আৰু সুধি লগৈ। বৌয়ে মোক কি কৈছে জানা তই? কি কৈছে নক কিয়? কি হ'ল মাজনী? বৌয়ে কৈছে মই এইখন ঘৰলৈ ওলাই যাবলৈ, মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। কি? তই সঁচাকৈ কৈছনে? মই আকৌ কিয় মিছাকৈ ক'ম? আকৌ কৈছে বিয়া হৈ যোৱাৰ পাছত এইখন ঘৰক তই কেতিয়াও নিজৰ বুলি নাভাবিবি, তই সেইখন ঘৰকে নিজৰ বুলি ভাবিবি। কি? আকৌ কৈছে মই বোলে এইখন ঘৰত মাত মতাৰ একো অধিকাৰেই নাই। সোনকালে এইখন ঘৰৰ পৰা মোক ওলাই যাবলৈ কৈছে। নাই নাই ভণ্টি, পাখিয়ে তেনেকে ক'ব নোৱাৰে। তোৰে কিবা এটা ভুল বুজাবুজি হৈছে। কৈছে চাগে কিবা বেলেগকৈ, তই বুজিছ চাগে বেলেগকৈ। তোৰ খুনীয়ে সদায় ভালেই কয় আকৌ, মইহে কওঁ বেয়াকৈ। হ'ব, মই মানে তহঁতক মিছা কথাহে ক'লো, মিছাহে মাতিলো মানে, তাকে ক'বলৈ খুজিছ ন? মা, দেখিলা দাদাই কি ক'লে? সেইটোক মিছা কথা কোৱা বুলি কোৱা নাই নহয়, তই ভুল বুজিছ মাজনী। হ'ব, বুজিছো তোমালোকক। তুমি এতিয়া বোৱাৰীৰ কথাহে ক'বা, বোৱাৰীৰ ফালেহে ক'বা। মোক ক'ত ভাল পোৱা তুমি? তোমালোকে মোক ভালেই নোপোৱা, দেখিবই নোৱাৰা।
তোমালোকে চাগে সৰুতে মোক কৰবাৰ পৰা বুটলি আনিছিলা সেইকাৰণে মোক এনেকুৱা ব্যৱহাৰ কৰা লোকৰ জনী আপোন হ'ল আৰু নিজৰ ঘৰৰ জনীহে তোমালোকৰ পৰা হ'ল কি যে হ'ব মানে নহয় চাবা দেউতা হওক দেউতা আহিলে মই সকলোবিলাক কথাই লগাম দেউতাৰ আগত কোৱা নাই কাৰণে তোমালোকে বেছিকৈ চল পাইছা দাদা চাবি তোৰো কথা কৈ দিম মই দেউতাৰ আগত তই মোক বৌ খনাৰ পৰা অকণমানো মৰম নকৰা হলি ভালে নোপোৱা হলি ভণ্টি তই কিয়নো এনেকুৱা কথাবোৰ কৈ আছ হা হ'ব বুজিছো নহয় তহঁতক সকলোকে মোক আৰু একো ক'ব নালাগে দেউতা আঁতৰত থাকে কাৰণে তহঁতে মোক ইমান সুবিধা পাইছ আহক এই মাহতে আহিম বুলি কৈছে নহয় মই সকলোবিলাক কথাই কৈ দিম হ'ব দে মই বাৰু পাখিক সুধিমগৈ তাইনো তোক কি ক'লে এনেকৈ ঠিক আছে তই এতিয়া কটা কটা কৰি নাথাকিবি পাখি পাখি মোৰো টোপনি ধৰিছে আজি দাদাই ভালদৰে দিবই পাওক মছলা মোক কথা ক'বলৈ ভয়ে নকৰে এইখন তাইৰহে ঘৰ মই অকণমান টিভি চাওঁগৈ মানে এতিয়া মিছন ছাকচেছফুল হ'ল যেতিয়া মোৰ মনটোও ভাল লাগিছে মুভি চাবলৈ যাম বুলি কৈছিলো তুমি ইমান দেৰিকৈ আহিছা হ'ব দিয়া কালিলৈ যাম আজি অলপ অফিচৰ কাম আছিলে সেইকাৰণে চৰি দিয়া আমি কালিলৈ মুভি চাবলৈ যাম তুমি এতিয়া কাম এটাকে কৰা ওলোৱা আমি বাহিৰতে ডিনাৰ কৰি আহিম আজি কি সঁচা আকৌ নৱক দাদাই গালি পাৰিব বুলি ভাবিছিলো কিন্তু দেখোন ওলোটাহে হ'ল যোৱা যোৱা ওলোৱা গৈ সোনকালে যাওঁ দিয়া বেচেৰীজনী দিনটো ইমান কাম বন কৰি থাকে ঘৰখনৰ কথাকে চিন্তা কৰি থাকে মই যদি তাইৰ কথা নাভাবো কি হ'ব ভণ্টি মই পোলাও বনাইছো খোৱাহি হা বৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছে সদায় নতুন নতুন কাপোৰ পিন্ধে এইযোৰ কাপোৰ বাৰু কোনে দিয়া মাকৰ ঘৰৰ পৰা আনিছে নে দাদাই দিছে বাৰু দাদাই গিফ্ট কৰা নেকি বাৰু মই সুধিয়ে চাওঁচোন কি হ'ল ভণ্টি কি ভাবিছা নাই বৌ তুমি পিন্ধি থকা কাপোৰযোৰ বৰ ধুনীয়া লাগিছে অ' হয় নেকি ভণ্টি থেংক ইউ দেই এইযোৰ মই বিয়া হৈ আহোঁতে অকলশৰীয়া খাবলৈ যাওঁতে মায়ে দি পঠাইছে অ' মায়ে দিছে নেকি ঠিকেই লাগিছে দিয়া আৰু কালি যে পিন্ধিছিলা ব্লাউজটো সেইটো দিছিলে মায়ে কিন্তু কালি পিন্ধা ব্লাউজটোৰ লগত যে কাপোৰযোৰ সেইযোৰহে দাদাই গিফ্ট কৰিছিলে একেবাৰে চিলাই মেলি লৈয়ে আহিছে আৰু মই লগতে পিন্ধিয়ে দিলোঁ তেখেতে ক'লে আৰু তুমি পিন্ধাচোন কেনেকুৱা লাগে চাওঁ মই পিন্ধিয়ে দিলোঁ আৰু কি দাদাই গিফ্ট কৰিছে আৰু লুকুৱাই লুকুৱাইহে দিয়ে তোমাক বস্তু মায়ে জানে বাৰু মায়ে সকলো কথাই জানে মাক নোকোৱাকৈ মোলৈ একো বস্তুৱেই নানে তেখেতে নহয় দিয়া এনেই মিছা ক'ব নালাগে এই কাপোৰযোৰ চাগে দাদাই দিয়া তুমি এনেই কৈছা মোক কি যে ভণ্টি নহয় তুমি কিয়নো বাৰু মই মিছা কথা ক'ম কেলে কম কোৱা মিছা কথা এইযোৰ কাপোৰ সঁচাই মই মাৰ ঘৰৰ পৰা অনা মাক সুধিবাচোন ক'ব ইটছ অ'কে সি তোমালৈ আনিছে তোমাক মনে মনে দিছে আৰু মোলৈ একো অনা নাই বিয়া পতা কেইদিন হৈছে তাৰ সি সলনি হ'লেই মোকে পাহৰি গ'ল এতিয়া ঘৈণীয়েকক লুকুৱাই লুকুৱাই বস্তু দিব পৰা হ'ল মোলৈ একোৱেই ননা হ'ল যেতিয়া তুমি নাছিলা তেতিয়া মোলৈ আনিছিলে এতিয়া মোলৈ একো এটা ননা হ'ল সি মানে তুমি অহাৰ পৰা মোলৈ তাৰ মৰমেই কমি গ'ল বিয়া পাতি মোৰ দাদাক একেবাৰে সলাই পেলালা তুমি ভণ্টি কিয় তেনেকৈ কৈছা তুমি এনেকৈ কেনেকৈ ক'ম তোমাক সি লুকুৱাই লুকুৱাই বস্তু দিয়ে আৰু মোলৈ একো এটা নানে আৰু মই দাদাক কি সলনি কৰিলোঁ কি সলনি কৰা নাই সুধিছা তুমি হা সলনি যদি কৰাই নাই দাদাই মোলৈ বস্তু কিয় নানিব তোমাক মনে মনে কিয় দিব আগতে সি চব মোলৈকে আনে এতিয়া তোমাকহে দিব পৰা হ'ল মোলৈ একো নানে সকলো বুজিছোঁ তাৰ কথা মই সেইকাৰণে নৱৰ কথা কিবা ক'লে তাৰ গাতে নালাগে একেবাৰে নাই মানে দাদাৰ বন্ধুজনৰ ঘৰত ভাত খাবলৈ মাতিছে আৰু মোৰ লগত ভাল কাপোৰ নাছিলে সেইকাৰণে মই দাদাক ক'লোঁ কাপোৰ এযোৰ অনাৰ কথা সেইকাৰণেহে আনিছিলে তোমাক যদি কিবা প্ৰয়োজন হৈছিলে তুমি নকলা কিয় দাদাক তুমি ক'লে জানো নানিব দাদাই মই ক'লেহে দাদাই আনিব কি কথা কোৱাহে মোৰ কিবা দৰকাৰ হ'লেহে দাদাই আনিব মই ৰিকুৱেষ্ট কৰিব লাগিব মানে তাক মোলৈ বস্তু অনাৰ কাৰণে নালাগে মোক এনেকুৱা মৰম খুজি ভিক্ষা মাগি লোৱা মৰম নালাগে মোক বিয়াৰ পাছত তুমিয়ে তাক সলনি কৰিলা কথা লগাই তেনেকুৱা কথা নহয় ভণ্টি তুমি মোক ভুল বুজিছা মই দাদাক একোৱে নলগাওঁ তোমালোকৰ বিষয়ে আৰু কিনো লগাম তোমালোকে জানো মোৰ নিজৰ নহয় কোৱা এইখন ঘৰো মোৰ নিজৰ তোমালোকৰ বেয়াটো মই কিয় চিন্তা কৰিম ন হ'ব তুমি মোক একো কথা কোৱাৰ দৰকাৰ নাই দাদাই মোক আগতে বহুত মৰম কৰিছিলে আৰু তুমি শেষ কৰি পেলালা এতিয়া তোমাৰ কথা একোৱে ক'ব নোৱাৰা হ'লো সিদিনা মোক চৰ পাতো দিছে তোমাৰ কথা কওঁতে চব শেষ কৰি দিলা তুমি চব শেষ কৰি দিলা দাদাৰ মই বহুত মৰমৰ আছিলোঁ আৰু তোমাক পাই দাদাই মোক পাহৰি গ'ল তুমি কিয় এনেকুৱা কথা কৈ আছা কোৱাচোন তুমি এটা কথা বুজি পাব লাগে নালাগে
মোৰ বাৰু কিবা দৰকাৰ হ'লে মই দাদাক নকৈ কাক ক'ম? দাদাইতো আনি দিব লাগিব। আৰু মোৰ কিবা প্ৰয়োজন হ'লে দাদাই আনি দিলে সেইটো জানো বেলেগে জ্বলিলে হ'ব? তুমিও কৈ চাবাচোন, তোমাকো আনি দিব নহয় কিবা যদি প্ৰয়োজন হয়। এনেইনো কিয় অৰ্থ নাইকিয়া কথাবোৰ ভাবি থাকা তুমি, কোৱাচোন ভণ্টি? মই কিয় ক'ম? তোমালৈ যেতিয়া কাপোৰযোৰ আনিছিলে তুমি তেতিয়া ক'ব নোৱাৰিলা মোলৈ যে আনিছা ভণ্টিলৈ কিয় নানিলা বুলি? তুমি চাগে মনে মনে ভালেই পাইছা। এতিয়া মোকহে মৰম কৰে, ভৈনীয়েকক সি নাচায়ে। মোৰ আগত এতিয়া কথা ক'বলৈ আহিছে। কিয়নো তেনেকৈ কৈছা তুমি, কোৱাচোন? ভণ্টি, তোক কোনে ক'লে বৌৰে কোৱা নাই বুলি? পাখীয়ে মোক দেখোন কৈছিলে পিছদিনাখনে আনিবা নহ'লে। মই সেইদিনাও পাহৰি গ'লোঁ অফিচৰ প্ৰেছাৰত। তই এনেই যি টি কথা কিয় কৈ থাক কচোন? হ'ব নালাগে মোলৈ আনিব তই। ভৈনীয়েৰলৈকে আনিবি। ভৈনীয়েৰক পাইতো ভৈনীয়েৰক পাহৰিলি। পাগল হলি তই? হা, মূৰ্খৰ দৰে কথা কৈ আছ যে? তোক কি লাগে মোক সেইটো ক। হ'ব নালাগে একো, মৰমৰ ভৈনীয়েৰকে আনি দিবি। ভণ্টি ঋতু, শুনাচোন। মই তোমাক কালিও কৈছিলোঁ তাইলৈ কিবা এটা আনিবলৈ, কিয়নো বাৰু তুমি কথা নুশুনিলা? এতিয়াই যোৱা কিবা এটা লৈ আহাগৈ তাইলৈ। কি আনিমনো? ভাল পেণ্ট আৰু ভাল শ্বৰ্ট স্পৰ্টিং টাইপৰ এটা লৈ আহিবা, তাই তেনেকুৱা ভাল পায়। ঠিক আছে দিয়া, মই যাওঁ নহ'লে। যোৱা, নহ'লে তাই এনেই মন বেয়া কৰি থাকিব জানানে? হ'ব দিয়া, মই যাওঁ। যোৱা। আৰু কাম এটা কৰিবাচোন, বুট 1 কেজি লৈ আহিবা আৰু কলে আখিও লৈ আহিবা। আজি নামঘৰত অকণমান প্ৰসাদ দিব লাগিব। ঠিক আছে দিয়া। বহুত দিন হ'ল ঘৰখনত একো নাম পাঠ হোৱা নাই, সেইকাৰণে এনেকুৱা হৈ আছে চাগে। ঠিক আছে পাখি, মই আনি দিম দিয়া। ভণ্টিয়ে মোক বৰ ভুল বুজে, কিন্তু মই সিহঁতক অকণো বেয়া নাপাওঁ। তাইক মই নিজৰ ভণ্টিৰ দৰে ভাবোঁ সদায়, কিন্তু তাইহে জানো কি অনৰ্থক কথাবোৰ ভাবি থাকে। মাজনী, দাদাই যে কালি জিন্স আৰু কিবা টপ নে কি আনিছিলে, তোৰ পচন্দ হৈছে নাই? ভাল লাগিছে নাই তোৰ? কিয় আনিব লাগে? মই কালি কৈ দিছোঁ মোলৈ একো আনিব নালাগে, ঘৈণীয়েককে দিয়ক। মই খোজা নাই নহয়। দাদা বহুত সলনি হৈ গ'ল মা, মোক একোৱেই মৰম নকৰা হ'ল। এতিয়া সি ঘৈণীয়েকৰ কথাহে ভাবে, মোৰ কথা অকণো নাভাবে। কিয়নো তেনেকৈ ক তই? সি কিমান টেনশ্যনত থাকে জাননে? অফিচৰ প্ৰেছাৰবোৰতো আছেই, তই মানে একদম বুজি নাপাওঁ ন? আৰু দাদাই জানো বৈৰক এখন ঘৰলৈ বিয়া পাতি অনা নাই? এতিয়া দাদাই নাচাই পেলাই কোনে চাব কচোন? কিবা প্ৰয়োজন হ'লে দাদাইতো আনি দিব লাগিব। বৈৰৰ অভাৱবিলাক দাদাই যদি পূৰণ নকৰে কোনে কৰিব? হ'ব মা, তুমিও মানে আকৌ এইবিলাক কথা উলিয়াবলৈ আহিছা? তেতিয়াহ'লে যোৱা, একো কাম নাই তোমালোকৰ। বিয়া পাতি আনিছে সেইকাৰণে সি মোক মৰম নকৰা হ'ব? তাৰতো এসোবা ভনীয়েক থকা নাই, একমাত্ৰ মইহে। সি মোকেই গুৰুত্ব নিদি পেলাই কাক দিব? মাজনী, তই কিয় বুজি নাপাওঁ? তইতো এখন ঘৰতে বিয়া হৈ যাব লাগিব। তেতিয়া তোক কিবা দৰকাৰ হ'লে তোৰ গিৰিয়েৰে তোক আনি নিদি পেলাই কোনে আনি দিব? কিবা প্ৰয়োজন হ'লে তোৰ গিৰিয়েৰেতো আনি দিব লাগিব। হ'ব, তুমি অনবৰতে বোৱাৰী চাইডে লৈ থাকা, অনবৰতে পেক পেক কৰি থাকিবলৈ আহে। তই আজিলৈ নবৈৰক বুজি নাপালি? এইখন ঘৰৰ কাৰণে দিন ৰাতি বৈৰে কিমান কষ্ট কৰি আছে, নিজৰ কথা অকণমানো নাভাবে তাই। আৰু তোৰ দেখোন একো কষ্ট হ'বলৈকে নিদিয়ে, একো কৰিবলৈ নিদিয়ে তোক। ঘৰখনৰ কাৰণে ইমান কষ্ট কৰে যদিও কোনো অভিযোগেই নাই। সঁচাকৈ এনেকুৱা এজনী বোৱাৰী পাই মই কিন্তু বহুত ভাল পাইছোঁ। তই কি ভাব ভাবি থাক। তইও শিকচোন অকণমান নবৈৰ পৰা। তই তেতিয়া এঘৰলৈ গৈ লখিমী বোৱাৰী বুলি ক'ব তেতিয়া তোক। আৰু তাই তোক নিজৰ ভৈনীয়েকৰ দৰে ভাবে। আৰু তোৰতো কোনো বাই ভনী নাই, তই নবৈৰকে বাইদেউ বুলি নাভাব কিয়? অন্তৰৰ পৰা ভাবিব লাগিব, তেতিয়াহে হ'ব। তুমি যিমান মূৰত উঠোৱা উঠাই লৈ থাকা, এদিন নিশ্চয় পাবা। এনেই গম পাবা, তেতিয়া তুমি মোক নিজে ক'বা। দাদা বেয়া নহয়। দাদা যদি ভালে থাকে নবৈয়ে দাদাক একো ক'লেও নুশুনে। নিজ ভালেই জগত ভাল, গম পাইছ নহয়? মানুহে কিছুমান কথা এনেই কয়, গম পাইছনে? মানুহে যে আলোচনা কৰে বিয়া পতাৰ পিছত ঘৈণীয়েকে একেবাৰে ল'ৰাটোক সলনি কৰি পেলালে, সেইটো গিৰিয়েকৰ নিজৰ মানসিকতাৰ ওপৰত ডিপেণ্ড কৰে। তোমাক মানে একো কথাই ক'ব নোৱাৰি ন মা? তেনেকুৱা কথা নহয়, মই যেনেকৈ বুজাইছোঁ কথাটো তেনেকৈ বুজিবলৈ চেষ্টা কৰিবি মা। তোক কিন্তু মই ভালদৰে কৈ আছোঁ। এতিয়া যোৱা, মোৰ টোপনি ধৰিছে। হ'ব দে, টোপনি যা, এইবিলাক অদৰকাৰী কথা ভাবি নাথাকিবি। আচৰিত মানুহ দেই, একো কথা কৈ ইহঁতক বোলে নোৱাৰো মানে। কি যাদু কৰিছে নাজানো আৰু এইজনী। পাখি, কোৱাচোন। পাখি, শুনা না, কথা এটা আছে। কোৱা আকৌ। মানে আমাৰ অফিচতে ল'ৰা এটা আছে, আমাৰ অফিচতে জব কৰে আৰু। অৰ্ণৱে আমাৰ ঋতুক পচন্দ কৰিছে। সি কৈছে ছাৰ আপোনাৰ
ভণ্টিক যদি মোলে বিয়া দিয়ে মই বৰ সুখী হ'ম। ল'ৰাটো বাৰু বেছি ডাঙৰ ল'ৰা নহয়, কি জানা বাকী ল'ৰাটো বহুত ভাল, তাৰ সংস্কাৰো ধুনীয়া আৰু বহুত ভদ্ৰ নম্ৰ, একোৱেই নাখায়। আজিৰ যুগত তেনেকুৱা ল'ৰা এটা পাবলৈ ভাগ্য লাগিব জানানে পাখি। তাইক দিব পাৰিলে ভালেই হ'ব গম পাইছানে। ভাল যেতিয়া ল'ৰাটো। আৰু মই মাৰ লগতো পাতিলোঁ কথাটো, তুমি নাজানা যে, সেই ভাবিলোঁ তোমাকো জনাই দিওঁ। ঠিকেই ভাবিছা দিয়া, যদি ল'ৰাটো ভাল আৰু ভদ্ৰ নম্ৰ হয় আৰু একোৱেই নাখায় আৰু সিহঁতৰ সংস্কাৰো যদি ভাল, তেতিয়াহ'লেনো কি লাগিছে, তালৈকে বিয়া দিম দিয়া ভণ্টিক। ল'ৰাজন যদি সকলো ফালৰ পৰাই ভাল, ভণ্টিয়ে বহুত সুখ পাব, তাইৰ বহুত সুখ হ'ব জানা। আৰু কথাটো জানো আমি আলোচনা কৰিলে হ'ব, ভণ্টিকো সুধিব লাগিব নহয় জানো। কাৰ বিয়াৰ কথা চলিছে? ভণ্টি তহঁতে মানে মোক ঘৰৰ পৰা খেদোৱাৰ অংক কৰি আছ ন? মই এইখন ঘৰত থকাটো তহঁতৰ মানে সহ্য হোৱা নাই, সেইকাৰণে এইবিলাক প্লেনিং কৰি আছ ন? কাৰোবাৰ মানে মই এইখন ঘৰত থকাটো সহ্য হোৱা নাই, একেবাৰে গাটো পুৰণি দুৱনি ধৰি আছে মানে ন? কেনেকৈ এইখন ঘৰৰ পৰা মোক খেদিব পাৰোঁ, দিনে ৰাতি তাকে চাগে ভাবি থাকে। কাৰ কথা কৈ আছ তই? মই ঘৰত থকাটো বৌৱে সহ্য কৰিব পৰা নাই একেবাৰে। তই কিন্তু বৰ অদৰকাৰী কথাবিলাক কৈ থাক দেই। হ'ব, সকলোবিলাক মই বুজি পাইছোঁ। তই মোৰ কথা ক'ত শুনিবি, তই বৌৰ কথাই শুনিবি। সেইকাৰণে তই বৌৰ লগত মিলি পেলাই মোক খেদাব বিচাৰিছ এখন ঘৰৰ পৰা। আৰু শুনা বৌ, মই মোৰ নিজৰ ঘৰত আছোঁ, মোৰ দেউতাৰ ঘৰতে আছোঁ, তুমি জ্বলিবলৈ কোন? মই মোৰ দেউতাৰ উপাৰ্জনেৰেহে খাইছোঁ, তহঁতৰ উপাৰ্জনেৰেতো খোৱা নাই। সেইকাৰণে তহঁতে মোক এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা নাভাবিবি। পাখি, তুমি ভণ্টিৰ কথা তুমি চিৰিয়াছলি নল'বা গম পাইছানে। তাই কিয় এনেকুৱা হৈ গৈছে নাজানো, চাবা এদিন সকলোবোৰ ঠিক হৈ যাব। হ'ব দিয়া। তুমি ইমান অমায়িক, সঁচাই পাখি, তোমাৰ নিচিনা ছোৱালী এজনী পাবলৈ ভাগ্য লাগিব। হ'ব দিয়া, ব'লা ভিতৰলৈ ভাত খাওঁগৈ। ব'লা। বোৱাৰী, অ বোৱাৰী। অ' মা, আপুনি মোক মাতিছিলে? কালি ঋতুক তোমালোকে কিবা বিয়াৰ কথা কৈছিলা নেকি? নাই মানে তেনেকৈ একো কোৱা নাই। পুতেকে যে কৈছিলে কালি অফিচৰ ল'ৰাটোৱে তাইক পচন্দ কৰিছে বুলি, সেই কথাখিনিকে মোৰ লগত মানে আলোচনা কৰি আছিলে তেখেতে। আৰু ভণ্টিয়ে শুনা পালেগৈ। নাজানো আৰু গোটেই ৰাতি তাই বকিয়ে আছে। পিছত মই গালি অলপ পাৰিলোঁ, তাই একেবাৰে কান্দি কান্দি শুইয়ে থাকিলে নহয়। তুমি এটা কামকে কৰিবা নহ'লে, মই তাইৰ দেউতাকৰ লগতো কথা পাতিলোঁ, আৰু দেউতাৰে কৈছে যদি ল'ৰাটো ভাল আৰু সংস্কাৰী হয় তেতিয়াহ'লে বিয়া দিয়াৰ কথা। আজিকালি আকৌ এটা বয়ফ্ৰেণ্ড থাকেই নহয়, কোনোবাৰ বয়ফ্ৰেণ্ড আছে নেকি সুধিবাচোন তাইক। সেইকাৰণেও তাই মানে বিয়া হ'বলৈ মন নাযাব পাৰে, কাৰোবাক যদি কথা দি থৈ দিয়ে সেইকাৰণেতো তাই অমান্তি হ'ব পাৰে। ঠিক আছে, হ'ব দিয়ক মা, মই বাৰু তাইক সুধিম। হ'ব দিয়া। বৌ, মোৰ বুটযোৰ কি কৰিলা? বিচাৰি পোৱা নাই দিয়াহি। আছে যোৱা, তোমাৰ টেবুলখনৰ ছাইডটোত চাবা, ৰুমটো চাফা কৰিছিলোঁ যে সেইকাৰণে সেইখিনিত থৈ দিলোঁ। ইটছ অ'কে। ভণ্টি শুনাচোন। কি হ'ল কোৱা? তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি? মানে কাৰোবাক কথা দি থৈছা? কিয় তাৰমানে তুমি এইবিলাক কথা মোক সুধি আছা হা? তোমাৰ বেছি হৈছে বৌ, তুমি অনবৰতে তুমি মোক এইখন ঘৰৰ পৰা খেদুৱে কৰি থাকা। কালি সেইখিনি কথা পাহৰিব পৰা নাই, আজি আকৌ এইবিলাক কথা উলিয়াই ল'লা। মই তোমালোকক দেখোন স্পষ্টকৈ কৈ দিলোঁ, নহ'লে আজিও কওঁ শুনা। মই মোৰ দেউতাৰ টকাৰেহে খাই আছোঁ, দাদাৰ টকাৰে নহয়। মোৰ বিয়া দিয়াৰ কথা তোমালোকে ইমান চিন্তা কৰি থাকি লাভ নাই। মই বাৰে বাৰে কৈ আছোঁ, মই মোৰ দেউতাৰ টকাৰেহে খাইছোঁ, তোমালোকে মোক খুৱাই বুৱাই ৰখোৱা নাই। আৰু এটা কথা কোৱা, তোমালোকে মোৰ পৰা কিবা প্ৰব্লেম পাইছা নেকি? যদি কিবা প্ৰব্লেম পাইছা তেতিয়াহ'লে তোমালোকে যোৱা ওলাই। তোমালোকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, মই এতিয়া বিয়া হৈ নাযাওঁ। তুমি কথাটো বুজা নাই ভণ্টি, কি বুজিব লাগে হা? কি বুজিব লাগে? আৰু তুমি সুধিলা যে মই কাৰোবাক ভাল পাই আছোঁ বুলি, মানে মোক বদনাম উলিয়াবলৈ বিচাৰি আছা? তুমি কি কথা কৈ আছা ভণ্টি? মই আকৌ তোমাক কিয় বদনাম উলিয়াবলৈ বিচাৰিম? হ'ব, মই যাওঁ, তোমাৰ অদৰকাৰী কথাবোৰ শুনি থাকিবলৈ মোৰ অকণমানো টাইম নাই। ভণ্টিয়ে কিয় নাজানো আৰু প্ৰতিটো কথাতে মোক ভুল বুজে। মই তাইৰ ভালৰ কথা চিন্তা কৰিও একো এটা ক'ব নোৱাৰো। নুশুনে দিয়া, কোৱাচোন। মুঠতে এটাই কথা, মই তোমাক এৰিব নোৱাৰো, মই তোমাক বহুত ভাল পাওঁ। আৰু শুনা, তুমি এইবিলাক কথা কৈ নাথাকিবা। আমাৰ ঘৰত মোৰ বিয়াৰ কথা চলি আছে। মায়ে যদি এবাৰ হয় বুলি কয় নহয়, মই কিন্তু বিয়া হৈ যাব লাগিব। গতিকে এইখিনি সময়ত তুমি উল্টা পুল্টা নকৰিবা। নৱহঁতে নুশুনে নহয়, নৱহঁত ভিতৰত আছে। এই আমাৰ নৱজনীহে, বেলেগ কোনো নহয়।
মই ইয়াত থকাৰ কাৰণে তাইৰ চাগে কিবা অসুবিধা হৈছে, সেইকাৰণে মোক এনেকুৱাকৈ ঘৰৰ পৰা খেদিবলৈ আৰম্ভ কৰি আছে। বৌয়ে মোক লৈ কিয় ইমান জ্বলে নাজানো আৰু, মইতো সিহঁতৰ টকাৰে খাই থকা নাই, মোৰ দেউতাৰ টকাৰেহে খাই আছো। তাই মানে ভালেই পায় মই এখন ঘৰৰ পৰা ওলাই গ'লে। ভণ্টিয়ে বেলেগক ভাল নাপাওঁ বুলি কৈ ইয়াত এখন কথা পাতি আছে কাৰোবাৰ লগত। কাৰোবাক মানে তাই ভাল পায়। মোৰ প্ৰব্লেমবোৰ বৌয়ে সমাধান কৰিব। কি কথা কোৱাহে তুমি? বৌয়েহে এখন ঘৰৰ পৰা খেদু খেদু কৰি আছে মোক। তুমি আকৌ তোমাৰ আৰু মোৰ কথা নবৌৰ আগত ক'বলৈ কোৱা। নিজৰ ভৰিত নিজে কুঠা মাৰিব বিচাৰিছা মানে। অঁ ঠিক আছে, হ'ব দিয়া। অঁ আজি 11টা মানত লগ কৰিম। এতিয়া ৰাখোঁ হা। তাই আৰু মোৰ কথা বৌৰ আগত ক'বলৈ কয়। বৌয়ে চব শেষে কৰিব। ঋতু, এইবিলাক কথা এতিয়া বাদ দে। তোৰ ওচৰত এতিয়া ভাল নেইল পেণ্ট এটাও নাই। নবৌৰ ওচৰত ধুনীয়া গ্ৰীণ কালাৰ নেইল পেণ্ট এটা আছে, মই খুজিবগৈ লাগিব। দাদা থাকোঁতেই খুজি লওঁ মই। এইটো নেইল পেণ্ট বৰ ধুনীয়া লাগে। দাদা থাকিলে তাই নিদিওঁ বুলিও ক'ব নোৱাৰিব। মই তোমাক কথা এটা ক'ম, তুমি কিন্তু কাৰো আগত নক'বা। কি কথা? তুমি কিন্তু ভালদৰে ভাবি চিন্তি চাবা। কথাটো শুনি কিন্তু তুমি অকণমানো খং নকৰিবা। কি কথা কোৱাচোন? মানে আমাৰ ঋতুৱে এটা ল'ৰা ভাল পায়। ল'ৰা ভাল পায়? কৰ ল'ৰা? নবৌয়ে দেখোন মোৰ কথা লগাইছে, আৰু মই ৰিপুঞ্জয়ক ভাল পাওঁ বুলি কেনেকৈ গম পালে বৌয়ে? কি? তাই কৰ ল'ৰা ভাল পায়নো? ৰ'বা, তুমি খং নকৰিবা। এইজনী মোৰ কথা লগাবলৈ আহিছে দাদাক। ইমান বদমাছ। মই আজি সকলোবিলাক কথাই শুনিম, ইহঁতে কি পাতে। তুমি কেনেকৈ জানিলা? নাই মানে তাই ফোনত কথা পাতি আছিলে, তেতিয়া শুনিছিলোঁ। তাই কিন্তু গম নাপায় কথাটো মই জানিছোঁ বুলি। আৰু শুনা, তাইক বেলেগৰ লগত বিয়া দিয়াৰ আগত তাই কি বিচাৰে, তাইক যদি আমি জোৰ জবৰদস্তি বেলেগলৈ বিয়া দি দিওঁ, তাই গোটেই জীৱনটো সুখী হ'ব নোৱাৰিব। তাই যাক ভাল পায় তাৰ লগতহে দেখোন সুখী হ'ব পাৰিব। মানে তুমি কি ক'ব বিচাৰিছা? তাই যাক ভাল পায় তালৈকে আমি বিয়া দি দিব লাগে? নাই, তুমি বেলেগকৈ ভাবিছা, মই সেইটো ভবা নাই। যদি তাই ভাল পোৱা ল'ৰাটো ভাল ল'ৰা হয় তেতিয়াহে বিয়া দিব কৈছোঁ। যদি ল'ৰাটো ভাল আৰু সংস্কাৰী হয় তেতিয়াহ'লে তালৈকেই বিয়া দিবা। কিন্তু যদি বহুত বেছি ভাল ল'ৰা আহি যায়, তেতিয়াও যদি তাই তাৰ লগত সুখী হ'ব নোৱাৰে, দুয়োটাই মনটোহে মিলাটো আচল কথা। মই যিটো ল'ৰাৰ কথা কৈছিলোঁ সেইটো ল'ৰা কি বেয়া নেকি? ইমান ভাল ল'ৰা। তুমিহে কৈছা। কি জানি আমাৰ ভণ্টিও ভাল পাই থকা ল'ৰাটো ভালেই হয়। নাজানো আৰু কি ল'ৰা ভাল পাইছে। কিয়নো তেনেকৈ কৈছা? তাইৰ কথাটো এবাৰ ভাবি চাবাচোন। ভণ্টিয়ে যে বেয়া ল'ৰা চাব ক'তনো লিখা আছে? আৰু ল'ৰাটোতো ভালো হ'ব পাৰে। তোমাৰ এজনীয়ে ভণ্টি জানো সুখত থকাটো তুমি নিবিচৰা? বিচাৰা নে নাই কোৱা? আকৌ বিচাৰোঁ, কিয় নিবিচাৰোঁ? আমাৰ এজনীয়ে ভণ্টি, তাই সুখত থকাটো আমি কিয় নিবিচাৰিম? সেইকাৰণেতো কৈছোঁ, আমাৰ অফিচৰ যিটো ল'ৰা তাইক বিয়া পাতিম বুলি কৈছে, সেই ল'ৰাটো বহুত ভাল হয়। তাৰ লগত বিয়া হ'লে তাই অকণমানো কষ্ট নাপায় জীৱনত। গোটেই জীৱনটো সুখত থাকিব পাৰিব, একো কষ্ট নোহোৱাকৈ। ময়ো বুজি পাইছোঁ। তুমি কোৱা ল'ৰাটোলৈ বিয়া দি দিলে তাইও সুখত থাকিব পাৰিব। যদি তাই ভাল পোৱা ল'ৰাটোক তাই সঁচা অন্তৰে ভাল পায়, তেতিয়াহ'লে তাক এৰি বেলেগৰ লগত কেনেকৈ সুখী হ'ব পাৰিব কোৱা? তাই অমান্তিত আমি বিয়া দি দিয়াটো ভাল কথা হ'ব জানো? তাইৰ লগত সেইটো ভুল কৰা হ'ব জানানে? আৰু এনেকুৱা কথাতেই বেছিকৈ মনত কষ্ট পালে তাই যদি কিবা বেলেগ অঘটন ঘটায়, সেইবিলাকো ভাবিবা। মোৰ কোনো বা ভণ্টি নাই, আৰু বিয়া হৈ অহাৰ পৰা মই ভণ্টিক সদায় নিজৰ ভণ্টিৰ দৰে ভাবোঁ। গতিকে তাইৰ বেয়া হোৱাটো মই একেবাৰেই কামনা নকৰোঁ। সেইকাৰণে তাই যিমান বেয়াকৈ ক'লেও মই কেতিয়াও গাত পাতি নলওঁ। নিজৰ ভনীয়েকে কেতিয়াবা বাইকক কয় আৰু, মই যদি নিজৰ ভনীয়েকজনীৰ কথাখিনিকে সহ্য কৰিব নোৱাৰোঁ, বেলেগৰ কথানোকে সহ্য কৰিম। ভনীয়েকে বাইকৰ লগত খুটখাট লাগিয়ে থাকে আৰু। কিন্তু মানুহে ক'ব তাই মোৰ ননদ আৰু মই তাইৰ বৌয়েক। কিন্তু সেইটো নহয়, মই সদায় তাইক নিজৰ ভণ্টিৰ দৰে ভাবোঁ। তাই দুখ পোৱাটো মই একেবাৰে নিবিচাৰোঁ জানা। সেইকাৰণে কৈ আছোঁ, তুমি তাইক কথাবোৰ অকণমান মৰম লগাই পেলাই সোধাচোন। তাই কিজানি ক'বও পাৰে। মোৰ আগততো নকয়ে, আৰু মাৰ আগতো লাজতো নক'ব পাৰে, কিন্তু তোমাৰ আগততো ক'ব পাৰে। প্লিজ তুমি তাইক এবাৰ সোধা। তাইৰ দুখ হোৱাটো মই একেবাৰে নিবিচাৰোঁ। তাই যাক ভাল পায় তাৰ লগতে বিয়া হওক দিয়া। ময়োতো বিচাৰোঁ তাই সুখী হৈ থকাটো, কিন্তু হ'ব, কোনো কিন্তু নাই। তাইক সোধা বুলি কৈছোঁ, সোধা। কিন্তু তুমি তাইক একো বেয়াকৈ নক'বা। তাই আমি চাই দিয়া ল'ৰালৈ বিয়া হৈ যায় নে সেই ল'ৰাটোলৈকে তাই বিয়া হ'ব? ফাইনেলকৈ সোধা তুমি। যদি তাই ভাল পোৱা ল'ৰাটো ভাল হয়, তেতিয়াহ'লে আমি তাকে বিয়া দিম। তাত একো আপত্তি থাকিব নোৱাৰে। তুমি কথাবোৰ বেয়া চিন্তা কৰা নাই বাৰু? হ'ব দিয়া, মই মা দেউতাৰ লগত বাৰু আলোচনা কৰিম। বৌ, মই বৌৰ কথা এনেই ইমান বেয়াকৈ ভাবি আছিলোঁ। বৌয়ে দেখোন মোৰ কথা ভাল চিন্তাহে কৰে। তুমি যোৱা, মাৰ লগত পাতাগৈ। ঠিক আছে দিয়া। সঁচাকৈ তাই যদি ভাল হয় আমাৰ বহুত ভাল লাগিব। কালি মই কি শুনিলোঁ? বৌয়ে মোক ইমান ভাল পায়, আৰু মইহে বৌৰ কথা ইমান বেয়াকৈ চিন্তা কৰোঁ। বৌক মই ইমান বেয়াকৈ গালি পাৰোঁ,
তথাপি আজিলৈকে বৌয়ে মোৰ লগত এটা শব্দও বেয়াকৈ কোৱা নাই। ৰিপুঞ্জয়ে কৈ আছে বৌ সঁচাকৈ ভাল। মই ঘৰত থকা মানুহজনী নাজানিলো, কিন্তু সি ফোনত শুনি থকা ল'ৰাটোৱে গম পালে কোন কেনেকুৱা। বৌ বহুত ভাল সঁচাকৈ। মই বৌক চৰি ক'ব লাগিব। কালি বৌৰ কথাবিলাক শুনাৰ পৰা মই ৰাতি শুবই পৰা নাই, আৰু তেতিয়াৰ পৰা মই বৌৰ প্ৰেমতহে পৰিছোঁ। সঁচাকৈ দেই, বৌ বহুত ভাল। আৰু এনেকুৱা এজনী বৌ আমি ষাঠিহে পাইছোঁ। হ'ব পাৰে দুখীয়া ঘৰৰ, কিন্তু মনটো ইমান ভাল, ইমান পবিত্ৰ। সঁচাকৈ ঘৰখনৰ একেবাৰে লখিমী বোৱাৰী। সেইকাৰণেতো দেউতাহঁতে বেয়া নাপায় চাগে। আজিৰ পৰা নৱক মই কেতিয়াও ভুল নুবুজো। মই ভালদৰে বুজিলো বৌ কেনেকুৱা। বৌ, অ' বৌ ক'ত আছানো? অ' ৰ'বা, মই বাথৰুমত আছো। গৈছো ৰ'বা। আজি বৌক ক্ষমা খুজিলেই মোৰ মনটো পাতল পাতল লাগিব। আচলতে মই বহুত ভুল কৰিবলৈ গৈ আছিলো। মোৰ মনটো কেনেকৈ ইমান ঠেক হ'ব পাৰে? ইমান ভাল বৌজনীকো মই বুজিয়ে নাপালো। ভণ্টি, কি হ'লনো? আৰে ঋতু, তুমি এনেকৈ কিয় কান্দিছা? কি হৈছে তোমাৰ? বৌ, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক বৰ ভুল ভাবিছিলো, আৰু মই তোমাৰ বিষয়ে বহুত বেয়াকৈ ভাবিছিলো। আচলতে তুমি বেয়া নহয় বৌ। সেই দুইজনী ভনীয়েকে জানো বায়েকক ক্ষমা খুজিব পাৰে? নহয় বৌ, তেনেকে নকবা প্লিজ। তোমাক মই বহুতেই বেয়াকৈ কৈছিলো। তুমি যে মোক ইমান ভাল পাব পাৰা মই কেতিয়াও ভবা নাছিলো। নালাগে দেই, তুমি মোক ক্ষমা নুখুজিবা। মই সেইবিলাক কথা একো ধৰা নাই। নহয় বৌ, মই কথাবোৰ নিজে উপলব্ধি কৰিব পৰাৰ পৰা ভালদৰে শুবই পৰা নাই, কাৰণ মই তোমাক ক্ষমা খোজা নাই। কালি যদি মই নেইল পেইণ্টটো নিবলৈ তোমাৰ ৰুমলৈ নাহিলোহেঁতেন, মই কিজানি কথাবিলাক কেতিয়াও বুজি নাপালোহেঁতেন। তুমি আৰু দাদাই ৰিপুঞ্জয় আৰু মোৰ কথা পাতি আছিলা। তুমি ভাল পোৱা ল'ৰাটোৰ নাম ৰিপুঞ্জয় নেকি? হয় বৌ, মই ৰিপুঞ্জয় নামৰ ল'ৰা এটাক ভাল পাওঁ। কিন্তু এইটো নাভাবিবা যে মই তাক ভাল পাওঁ বুলি তোমাক মৰম লগাব আহিছো। মই শুদ্ধ মনেৰে তোমাৰ ওচৰলৈ আহিছো ক্ষমা খুজিবলৈ বৌ। ময়ো বিচাৰো ময়ো আন এখন ঘৰত গৈ তোমাৰ দৰে এজনী লখিমী বোৱাৰী হোৱাটো, যাতে মোক সকলোৱে কৈ গৌৰৱ কৰিব পাৰে, যাতে মই তোমাৰ দৰে হ'ব পাৰো বৌ। তুমি মোক স্বাৰ্থপৰ বুলি নাভাবিবা বৌ। মই কেৱল তোমাক ক্ষমা খুজিবহে আহিছো। ঠিক পাগলীজনী। বৌ, প্লিজ ক্ষমা কৰি দিয়া মোক। সেই দুইজনী ভনীয়েকক জানো কোনোবাই বেয়া পাব পাৰে? কোৱা, ভনীয়েকক বায়েকে কেতিয়াও বেয়া পাব নোৱাৰে। গতিকে এইবিলাক কথা ভাবি এনেই চিন্তা কৰি নাথাকিবা, হ'বনে? আৰু মই তোমাক আজিলৈকে বেয়াই পোৱা নাই একো। তুমি কিয় মাফ খুজিবা? তুমি কিবা ক'লে মই ভাবো তুমি সৰু ছোৱালী। ক'তনো মই সৰু বৌ, তোমাতকৈ মই অকণমানহে সৰু। হ'লেও সম্বন্ধত তুমি সৰুৱেই হোৱা মোতকে। মই তোমাক কেতিয়াও বুজিয়ে পোৱা নাছিলো বৌ, সেইকাৰণেহে মনটো বেয়া লাগে মোৰ। তুমি মোৰ ইমান বেয়াকে পৰা গালিবোৰো সহ্য কৰিব পাৰা। তুমি বহুত ভাল বৌ। তুমি সঁচাকৈ এজনী লখিমী বোৱাৰী, মইহে বেয়া। প্লিজ বৌ, মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া, মই কৈছো নহয় মই তোমাক বেয়া পোৱা নাই বুলি। এইবিলাক কথা কৈ থাকিলেহে মই বেয়া পাম। হ'ব এইবিলাক কথা বাদ দিয়া। তোমাৰ আৰু ৰিপুঞ্জয়ৰ কথা দাদাৰ আগত ক'ব লাগিব নহয়। মই সেইটো কথা নিমিত্তে তোমাৰ ওচৰলৈ অহা নাছিলো বৌ। তুমি দাদা মা আৰু দেউতাই যাকে পচন্দ কৰি দিয়ে মই তালৈকে বিয়া হ'ম। লাগিলে মই যাকে ভাল পাওঁ আৰু। সেই দুইজনী কি কথা কোৱা? ৰিপুঞ্জয় বেংগলোৰ এটা কোম্পানীত ইঞ্জিনিয়াৰ হয়। সি বহুতেই ভাল ল'ৰা। আমাৰ ঘৰখনৰ কথা সি বহুত ভালদৰে ভাবে জানা বৌ। মই কৈছিলো নহয় ল'ৰাটো ভালেই হ'ব বুলি। ঠিক আছে হ'ব দিয়া, আমি সকলোৱে কথা পাতি তোমাৰ আৰু ৰিপুঞ্জয়ৰ বিয়াখন সোনকালে পাতি দিম। সকলোৱে দেখিব লাগিব আমাৰ ভনীজনীৰ বিয়া। উলহ মালহেৰে পাতিম আমাৰ ভনীৰ বিয়া। বেছিদিন নকৰো, অহা বহাগতেই হ'ব আমাৰ ভনীৰ বিয়া। বৌ, ভণ্টি